জনসাধাৰণৰ মূৰত পুনৰ মাধমাৰ চৰকাৰৰ দাম বাঢ়িল প্ৰায় 900 বিধ জীৱনদায়িনী ঔষধৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিক লৈ ক্ষুণ্ণ সাধাৰণ জনতা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰে নহয় এইবাৰ জুই লাগিছে ঔষধৰ বজাৰত এবিধ দুবিধো নহয় একেকোবে দাম বাঢ়িছে প্ৰায় 900 বিধ জীৱনদায়িনী ঔষধৰ উচ্চ নিম্ন ৰক্তচাপৰ পৰা হৃদৰোগ কিডনিৰ ঔষধলৈ লিভাৰৰ ঔষধৰ পৰা গেষ্ট্ৰিক কলেষ্ট্ৰলৰ ঔষধলৈ ডায়েবেটিছ ৰোগৰ ঔষধৰ পৰা পেইন কিলাৰলৈকে সকলো ঔষধৰে বৃদ্ধি পাইছে দাম গম পাইছোঁ মানে আপোনাৰ গেষ্ট্ৰিকৰ কলেষ্ট্ৰলৰ তাৰপিছত এনেকুৱা ডায়েবেটিকৰ কিছুমানৰ বাঢ়িব বুলি শুনা পাইছোঁ এনেকুৱা গম পাইছোঁ আৰু বাঢ়িব বুলি আজিৰ পৰা এইটো NPPA অৰ্থাৎ নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিয়ে নিৰ্ধাৰণ কৰিছে এই দাম আৰু ইয়াৰ লগে লগে পাইকাৰী বজাৰত বৃদ্ধি হ'ব ঔষধৰ দাম ঔষধৰ দামটো বহুত দৰৱৰ দাম বাঢ়িছে এতিয়া যিটো হিচাপত দাম বাঢ়ি আছে মানে আমাৰ সাধাৰণ পাব্লিকৰ কাৰণে বহুতেই অসুবিধা হৈ গ'ল আমাৰো দিগদাৰী হৈ যায় এতিয়া ধৰক কিছুমান মানুহ আহে দৰৱ ল'বলৈ আজি লৈ গ'ল 10 টকা দি দৰৱটো আকৌ 7 দিন পাছত ল'বলৈ আহে 10 টকাই লৈ আহে সেই দৰৱটো যেতিয়া তেখেতক দিবলৈ যাওঁ দৰৱটোৰ দাম হৈ গ'ল 15 টকা তেখেততো 15 টকা নাই ওচৰত দৰৱটো ল'ব নোৱাৰে এনেকুৱা প্ৰব্লেম হৈ আছে বহুত দৰৱ বাঢ়িছে দাম যাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব দেশৰ সাধাৰণ শ্ৰেণীৰ জনতা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিয়ে এতিয়া হতাশ কৰিছে সাধাৰণ জনতাক বহুত দুৰ্ভাগ্যজনক কথা আমি ডায়েবেটিছ পেচেণ্ট আমাৰ ঘৰৰ কেইবাজনো ডায়েবেটিছ পেচেণ্ট যদি তেনেকুৱা দুৰাৰোগ্য দৰৱখিনি যদি মূল্য বৃদ্ধি কৰে তেনে সাধাৰণ ৰাইজৰ হাঁহ নচৰা অৱস্থা হ'ব অসুবিধা হ'ব সাধাৰণ গ্ৰাহক হিচাপে আমি অসুবিধাত পৰিছোঁ বহুতো আমি এই হেৰিয়ৰ ঔষধ নাখালেই নহয় জীৱনদায়িনী ঔষধটো খাবই লাগিব গতিকে সেই সম্পৰ্কত আমি মানে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে ইয়াৰ পৰিৱৰ্তে মানে অলপ দাম কমাই দিলে মানে আমাৰ নিজৰ কাৰণে সুবিধা হয় ৰাইজৰ কাৰণে সুবিধা হয় যিটো দৰৱৰ দাম আজিৰ পৰা তেওঁলোকে বঢ়াই দিয়া যিটো সিদ্ধান্ত লৈছে এইটো কিন্তু যিখিনি জনসাধাৰণ দুখীয়া জনসাধাৰণে কিন্তু ইয়াৰ পৰা মানে বিপদত পৰিব কাৰণ আজি আপুনি দৰৱৰ দাম আপুনি আমি দেখিব পাইছোঁ যে যিবোৰ এটা গেছৰ টেবলেট আপোনাৰ 2 টকা 5 টকা আছিলে এতিয়া এই 12 টকা 24 টকা হ'ল মানে এনেকৈ মানুহ এখন বা অসমখন তেনেকৈ জীয়াই থাকিব নোৱাৰে জনসাধাৰণক মাধমাৰ মাৰি চৰকাৰ চলাবলৈ তেওঁলোকক আমি সেই মুখ্যমন্ত্ৰী সেই প্ৰধানমন্ত্ৰী পতা নাই তেওঁলোকক তাৰ মাজতে ঔষধৰ দাম বৃদ্ধিক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া পুঁজিপতিৰ স্বাৰ্থতহে এইখন চৰকাৰ সাধাৰণ জনতাৰ কথা চিন্তা কৰিবলৈ সময় নাই তেওঁলোকৰ দৰৱ কিনিব নোৱাৰি মৰি যাওক সাধাৰণ জনতা কোনো আপত্তি নাই এই গোটেই কথাটো এইখন চৰকাৰে বুজি নাপাব কাৰণ এইখন চৰকাৰৰ সামগ্ৰিক উদ্দেশ্যটো হ'ল পুঁজিপতি গোষ্ঠীটোক সহায় কৰা গতিকে জীৱনদায়িনী ঔষধৰ দাম কমাই জনসাধাৰণক উপকৃত কৰা কথাটো তেওঁলোকে ভাবিবই নোৱাৰে কাৰণ মেডিচিন কোম্পানীবোৰ বিগ ফ্লাই তেওঁলোক ডাঙৰ পুঁজিপতি গোষ্ঠীয়ে মেডিচিন প্ৰডাকশ্যন কৰে গতিকে সেই পুঁজিপতি গোষ্ঠীবোৰক সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সহায় কৰিবৰ কাৰণে ভাৰতৰ জনসাধাৰণক নিষেধ কৰি পেলোৱাৰ কাৰণে বিজেপি চৰকাৰ ষড়যন্ত্ৰ চলাই আছে এইখন চৰকাৰ দুখীয়া বিৰোধী চৰকাৰ এইখন চৰকাৰ মধ্যবিত্ত বিৰোধী চৰকাৰ সেই কথাষাৰ জনসাধাৰণে লাহে লাহে উপলব্ধি কৰিব ব্যুৰ' ৰিপৰ্ট NKTV+